যিহেতু বন্ধুসকল আমি সকলোৱে জানো যে আমাৰ কোনকেইটা ডেটত পৰীক্ষা হ'ব লগা আছে বা হৈ গৈছে 15 ছেপ্টেম্বৰ এটা আছে 15 ছেপ্টেম্বৰ তাৰ পিছত 29 ছেপ্টেম্বৰ 27 অক্টোবৰ গতিকে 27 অক্টোবৰটো বাকি আছে বাৰু আৰু বাকি যিকেইটা পৰীক্ষা হ'ল আৰু তাৰে যেটো OMR sheet ডাউনলোড কৰিবৰ কাৰণে ইয়াতে দেখিছে 50 টকা যেটো পেমেন্ট কৰিব লাগে আৰু এনসাৰ কি অবজেকশনৰ কাৰণে যেটো 500 টকাকৈ মানে অনলি ৰেজ অবজেকশন যদি আপোনালোকৰ কিছুমান চ্যালেঞ্জ কৰিব লগা আছে কিছুমান কোৱেশ্চন গতিকে সেই কোৱেশ্চন সমূহ চ্যালেঞ্জ কৰিব পাৰে 500 লাগিব আৰু এটা কথা কি জানেনে 500 টকাটো যদি আপোনালোকৰ কিবা এটা কোৱেশ্চন ডাউট আছে সেই কোৱেশ্চনটো যদি চ্যালেঞ্জ কৰিব আৰু যদি কোৱেশ্চনটো এনসাৰটো আপোনাৰ মতে হয় তেনেহলে ৰিফান্ডো পাব আপোনালোকে পইচাটো আৰু যদি নহয় তেনেহলে কিন্তু পইচাটো যাব ইয়াতে কিন্তু এটা কথা আপোনালোকে গমে পাইছে যে পেপাৰ 3 পেপাৰ 4 পেপাৰ 5 পেপাৰ 1 পেপাৰ 2 গতিকে পেপাৰ 1 পেপাৰ 2 আপলোড কৰা হ'ব আৰু যিখিনি পেপাৰ 5 ইয়াতে আছে যে 9 তাৰিখে 9 অক্টোবৰ দিনা ডাউনলোড কৰা হ'ব কৰিব পাৰিব 8 আৰু 9 তাৰিখ 8 আৰু 9 অক্টোবৰৰ দিনা ডাউনলোড কৰিব পাৰিব ইয়াতে দেখিছে পেপাৰ 4 8 তাৰিখ গতিকে লিংক আছে আপোনালোকে ডাউনলোড কৰি ল'ব আৰু পেপাৰ 3 অলৰেডি বহুতে চাইছে আৰু ডাউনলোড কৰিছে আৰু চ্যালেঞ্জও কৰিছে চ্যালেঞ্জ কৰিব পাৰিব এভেইলেবিলিটি আনসাৰ কি আমাৰ পেপাৰ 4 ৰ কাৰণে 9 তাৰিখ দিয়া আছে 8 তাৰিখ দিয়া আছে ইয়াতে দেখিছে ডাউনলোডিং OMR sheet ডাউনলোড কৰা তাৰিখটো দিয়া আছে 8 অক্টোবৰ আৰু এভেইলেবিলিটি আনসাৰ কি 9 অক্টোবৰ আৰু চ্যালেঞ্জ কৰিব পাৰিব 9 অক্টোবৰ তাৰিখে গতিকে কিমান তাৰিখ হলে কিমান তাৰিখ ইয়াত ধৰি দিছে কাৰণ OMR sheet যিখন ডাউনলোড কৰিব এইখন 8 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত এই দুটা তাৰে পিছতে ইয়াত যেটো দিছে চ্যালেঞ্জ কৰিব পাৰিব 9 তাৰিখৰ পৰা 18 তাৰিখ গতিকে এইখিনি সময়সীমাৰ ভিতৰত পেপাৰ 4 খন ডাউনলোড কৰিব পাৰিব আৰু বাকি পেপাৰ 1 পেপাৰ 2 যেটো আমাৰ আপলোড টু বি আপলোডেড দেখাই আছে মানে কাৰণ পৰীক্ষা হ'ব লাগিব আৰু গ্ৰেড 4 ৰ যেটো ITI ৰিলেটেড লগতে আমাৰ গ্ৰেড 4 ৰ যিখিনি পোষ্ট আছে সেইখিনি লাহে লাহে যেটো আমাৰ 29 অক্টোবৰ দিনা যেটো পৰীক্ষা হ'ব আৰু ইয়াতে 50 টকা পেমেন্ট কৰিব লাগিব দেই এটো সকলোৱে মনত ৰাখা ভাল মানে প্ৰথম কথা আপোনালোকে কি কৰিব লাগিব গো টু ইম্পৰ্টেন্ট ওয়েবসাইটৰ লিংকত যাব লাগিব মোৰ ডেসক্ৰিপচনত লিংকটো থাকিবই বাৰু তাৰে পিছতে ডাইৰেক্ট OMR ডিসপ্লে হ'ব আৰু 50 টকা পেমেন্ট কৰিব লাগিব সো এনেকৈ থাকিব লগইন ফৰ OMR আনসাৰ sheet ডাউনলোড পেপাৰ 3 এটা পেপাৰ 3 কাৰণ ডাউনলোড কৰিছে সব গিটাতে এনেকৈ থাকিব মানে পেপাৰ 4 বা পেপাৰ 1 2 যেতিয়া আহিব এপ্লিকেশন নাম্বাৰ আৰু পাসওয়ার্ড দি দিব দি কিনে ডাউনলোড কৰিব পাৰিব গতিকে এনেকৈ নিজৰ যিখিনি ডাউটছ আছে সেইখিনি ক্লিয়াৰ কৰি ল'ব OMR খিনি ডাউনলোড কৰি ল'ব গতিকে ভিডিওটো এইখিনি আছিল যিসকলে এডিআৰই পৰীক্ষা আগন্তুক দিনত দিব গ্ৰেড 4 পৰীক্ষা সকলোকে মানে বেষ্ট উইশেছ থাকিল সকলো যাতে ভালকৈ দিয়ে পৰীক্ষাটো আজিলৈ ইমানেই ধন্যবাদ থ্যাংক ইউ